প্ৰভু, তুমিতো দেখিছাই মই প্ৰত্যেকটো সোমবাৰে তোমাৰ ওচৰলৈ আহোঁ। শাওণ মাহৰ প্ৰথমটো সোমবাৰ বুলি আজি তোমাৰ চৰণত পানী আৰু এখন শৰাই দিবলৈ আহিলোঁ। মোৰ জীৱনত যিমানখিনি দুখ, অপৰাধ, অপায় অমংগল আছে সেইখিনি যাতে দূৰ কৰা। মানুহজনৰ ধাবাখন এইকেইদিন বৰ বেয়াকৈ চলিছে অ', একদম লষ্ট। গৰমত মানুহে খাবলৈ অহা নাই, ইমান গৰম পৰিছে, বহুত লছ হৈছে, মনটো বৰ দুখ। সেইখিনি যাতে শুধৰণি কৰা, ঠিক কৰি দিয়া। আমাৰ ভৱিষ্যতটো যাতে ভাল হয়, সংসাৰ গোটেই পৃথিৱীখনৰ বিশ্বৰ ব্ৰহ্মাণ্ডৰ যেন শান্তি হয়, সকলোৰে ভাল হয়। প্ৰভু, মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তুমি সকলোবোৰ ঠিক কৰিবা। ৰাতিপুৱাই ৰ'দটোৱে মুখ খাকে ওলাইছে আৰু এনেকৈ গৰম পৰিলে কিন্তু মানুহবোৰ নেবাচিব দেই। ইদিন বাতৰি চাওঁ বোলে প্ৰেছাৰ ষ্টক হ'ল, সিদিন শুনো বোলে সেই গৰমত ঢলি পৰিলে। যোৱাকালি টিভিত দেখিছোঁ টাউনৰ মাজতে বোলে মানুহ এজনী সেই উশাহ বন্ধ হৈ গ'ল বোলে গৰমত। আমি গাভৰু হৈ থাকোঁতে এনেকুৱা গৰম পোৱা নাছিলে দেই, আজিকালিহে ইমান গৰম আৰু। আগতে আমি সেই ফেন নাছিলে, বিচনী মাৰি থাকোঁ হ'লে টিঙৰ ঘৰত, ইমান গমেই নাপাওঁ। আজিকালি ঘৰবোৰত সেই উপচাঙো লগালে, কি কয় ফেনো লগালে, নাই অতখন গৰম হৈছে ঐ। লগোৱাই আকৌ এচি লগাই থাকে নহয়। আমাৰ বৰ দুখীয়া মানুহ, কিনো কৰিম আৰু, উপায় নাই। যাওঁচোন পানী আমাৰ ঘৰৰ ফালে, কোৱা শুনিছোঁ ঢেৰ কঁঠাল পকিছে বোলে, কঁঠাল এটাই লৈ আহোঁ। গৰমৰ দিনে কঁঠাল খালে বেয়া বুলি কয়, মই আকৌ কঁঠাল খাই ভাল পাওঁ পাই। বতৰ ফল হেৰি বতৰত খাব লাগে, গৰমত যদি কঁঠাল খালে বেয়াই, আকৌ গৰমতহে কঁঠাল পকে, খাম কেতিয়া? যাওঁচোন। এইজোপাতে চাবানে মুখা কৰি আছে অ'। এইকেইটা অকণমান দহচীয়া হৈ আছে, এইকেইটা বেছিকে গোন্ধাই আছে, ইয়াৰে টানিব লাগিব। ঐ পানীৰাম, ইহঁতৰ মানুহবোৰ উঠাই নাই নেকি অ', বেলি মূৰৰ পৰা পালেগে। ঐ পানীৰাম, বগীমাই, ইমান গৰম উঠিছে অ'। ৰাতিপুৱাই 6টা বজাতে যেনেকেহে ওলাইছে ৰ'দটো খাওঁকে, একদম গা চা বেয়া লাগি গৈছেগে আৰু। লাইনটো নেথাকে, মাজে থাকে, মাজে যায়গে। গৰম দিনকেইটা লাইনটো দিব লাগে, চৰকাৰে আকৌ সেই বিলটো খুজিব সময়ত হ'লে সেই লাইনটো কাটি থৈ যাব। এতিয়া বিল দিবলৈ ধৰিলে লাইনটোৱে নিদিয়ে বাপেকে। বিচনীখন সেই ল'ৰাটোক পিটি ভাগি গ'ল, এতিয়া ঢকুৱাখন কাটি বনালেহে হ'ব, বাঁহৰ আকৌ বব নাজানোৱে নহয়। আমাৰ এজন কেনেকৈ যে শুই থাকে আৰু দেই গৰমখনত, চোলা কাপোৰ খুলি জাঙিয়া পিন্ধি শুই আছে। মই কৈছোঁ বোলো ভিতৰত শুৱক গেজক, মানুহ এটা আহিলে লাজ পাই মৰিব লাগিব। নাই, এইখিনিতে ঢালপুঙা খাই পৰি আছে মাটিতে, কথা ক'লেও নুশুনে নহয়। আকৌ গেলা সোপা খাই পেলাই দিনত শুই থাকে, গমেই নাপায় গৰম এনে ঠাণ্ডা এনে। লগৰকেইজনীয়ে সেই ঠাণ্ডা জেগালৈ গৈছে, আকৌ শ্বিলং গৈছে, ছিকিম গৈছে, কি ধুনীয়াকৈ ফটো মাৰি দিছে অ', চুৱেটাৰ জেকেট পিন্ধি। আমি ইয়াত গৰমত মৰিছোঁ, সেইবোৰে সেই চুৱেটাৰ জেকেট পিন্ধি ঘূৰি ফুৰিছে সেই পাহাৰত। মোৰ নহ'ল আৰু সেইখন ভাগ্য, নেপাম আৰু এইটো জনমত শ্বিলং যাবলৈ দেই। ঐ পানীৰাম, শুই বহক। এইটো পানীৰাম এনেকৈ শুই আছে যে লাংথা পিংটাকে, নক'ব। আমিবোৰ গৰমত থাকিব পৰা নাই, এইফালে একদম বিন্দাছ শুই আছে। গৰমে মাৰিছে অ', শুই দিয়ক, গৰমে মাৰিছে। আপোনালোকৰ ফালে কেনেকুৱা নাজানো দেই, আমাৰ ঘৰতো সেই একদম ৰ'দটো তৰকে আগবেলাও পৰিব, পিছবেলাও পৰিব। গছ-গছনিবোৰ আছে আকৌ ঘৰটোৰ পৰা দূৰ। মই কৈছিলোঁ বোলো কলগছ কেইজোপামান ৰুই দিব বোলো, এই ঘৰটো ছাঁ পৰিলে অকণ ঠাণ্ডা হ'ব। আমাৰ ঘৰটোতো গৰম, বৰ ঘৰটোত অকণমান থাকিব পাৰি আৰু, ওপৰত খেৰ দিছোঁ আছে যে, সেই খেৰত অকণমান ঠাণ্ডাই হয়। মই আকৌ সেই ফ্ৰিজৰ পানীও খাব নোৱাৰোঁ নহয়, কাহ হয়, ঠাণ্ডা লাগে। ইহঁত আকৌ ফ্ৰিজৰ পানীকে খাই থাকে। মই সেই মাটি কলহত পানী ভৰাই দিছোঁ, সেয়া আকৌ খাব পাৰোঁ। আমাৰ আকৌ ফ্ৰিজো নাই নহয়, আমি মাটি কলহৰ পানীয়ে খাওঁ, ঠাণ্ডা হৈ থাকে বাৰু। অঁ, হেৰি মই বস্তু এটা বিচাৰি আহিছিলোঁ। কি বস্তু? এই কঁঠাল এটা লাগে। এই তহঁতৰ কঁঠাল ইমান লাগিছে, আমাৰ আকৌ এই 3টামান লাগিছিলে, বেছিকৈ নালাগিলে। বোৱাৰীজনীয়ে আকৌ এই কঁঠালৰ মুচি চব্জি বনালে, শেষেই হ'ল। তাৰপৰা তহঁতৰ কঁঠালবোৰ দেখি নহয় গোন্ধাই আছে নহয়, এইফালে অহা যোৱা কৰোঁতে গোন্ধাই থাকে। আজি পিছফালে দি আহিলোঁ বাৰী, যিখন কঁঠাল লাগি আছে এটা দেচোন। অঁ, আমাৰ যে খোৱা মানুহেই নাই, আমাৰ মায়ে খায় আকৌ বেছিকৈ খাবও নোৱাৰে, এই পেটত লাগি ধৰে আকৌ। 2 পিচমান খোৱাৰ পিছত চালনীয়ে চালি দিব লাগে, তেতিয়াহে খাব পাৰে। মই তেনেকৈ নোৱাৰোঁ দেই, 1 পিচমান খাওঁ আৰু বেছিকৈ গিলি থাকিব নোৱাৰোঁ, এই লাগি ধৰে ডিঙিত। কঁঠাল গুটিবোৰকে খাওঁ আৰু, গৰুকে খাইছোঁ। লৈ যাওক 2-3টা, কিমান লাগে? এই 2-3টা নালাগে, এটা দিলেই হ'ব। মইনো ক'ত 2-3টা দাঙি নিব পাৰিম, এইটো খাই লওঁগৈ, আকৌ মন গ'লে নিম। কেলৈ বিকি দিব পাৰোঁ দেখোন। এই তাকে মানুহজনক কৈ থাকোঁ, কথা ক'লে নুশুনে নহয়। মইনো বাৰু এতিয়া ক'ত বিকিমগৈ বাৰু? বেপাৰী এটা ফোন নাম্বাৰ আছে, ফোন কৰি দিলে ঘৰৰ পৰাই লৈ যাবহি। অঁ হয়, বিকিহে দিব লাগিব। এইজনে আকৌ সেই 1-2টা নি সেই পটেশ্বৰী ঘৰত দি সেই গেলা সোপা খাবগৈ, বিকিহে পেলাম গোটেই সোপা। পটেশ্বৰী ঘৰত দিছেগৈ নি? আমাৰ ঘৰত বোলে দিওঁ, খুইদ বুলি এনেই মাতে। পটেশ্বৰী ঘৰত হ'লে চবেই বস্তু দিবগৈ, ক'বই নালাগে আৰু। টংকেশ্বৰ এটা সিও যায় নহয়, সিও দিয়েগৈ আকৌ গোল নেমু, অমিতা। দেখোঁ নহয় টংকেশ্বৰী আকৌ সেই আমাৰজনে নেখায় বুলি কয়, মই নিজে দেখিছোঁ। হয় নি? চব একে। চাহ অকণ বনাওঁ ৰ'ব। চাহ এটা নাখাওঁ দেই গৰমখনত। কঁঠাল বেছিকৈ নাখাব আকৌ খুইদ দেই, গৰমত বেছিকৈ কঁঠাল খালে প্ৰেছাৰ হাই হৈ যাব। জানো মানুহবোৰে কয়, মই হ'লে নেমানো। ব'ল তেনে চিঙি দিবি, মই আকৌ নিজে হাত খালি নিবলৈ বেয়া পালোঁ, লোকৰ বাৰীৰ পৰা আকৌ বেয়া লাগে নহয়। এই নিয়ে কিছুমানে চিঙি, কিনো ক'ব আকৌ, গাঁৱৰ মানুহ বেয়া পাব বুলি ভয় লাগে নহয়। এই কঁঠাল দি থকা ভিতৰত নাথাব দেই, পকা কঁঠাল ভিতৰত থ'লে হাত মাৰে। সেইদিনাখন এই কঁঠাল এটা আনি পেলাই আমাৰ মায়ে থ'লেহি, ফেটি সাপ এটা একদম ফেট
নৌ খাওঁতে চাল বেল ফকৰা যোজনা আছিলে সেইটো আমিও পাইছোঁ এতিয়া আছে নহয় আছে আমাৰ দিনত বেছিকৈ ব্যৱহাৰ হৈছিলে আৰু হ'ব দে কথা নাচিঙি দে ইমান ৰ'দ দিছে একদম চেঁচাই গৈছে দেই পিঠি সঁচাকৈ একদম চেঁচাই গৈছে পিঠি এইটোকে নিয়ক তলত থকাটো দে আমাৰ শাহুবুঢ়ীজনী যে আৰু দেই গৰমখনত ক'তনো ঘূৰি ফুৰে মই ঘৰখনত বোৱাৰীজনী আছোঁ বুলি চব কাম মোৰ ওপৰতে এৰি দিব বিশেষকৈ পাকঘৰটো এনেকুৱা গৰম উঠে ভাত বনাওঁতে ৰুটি বনাওঁতে টেৱাখন গৰম হৈ যায় গাটো একদম জ্বলি যায় পুৰি যায় অকণমান বোলে পাকঘৰত লাগি দিওঁ নাই চনাই বনাই খালি ঘূৰি ফুৰিবলৈ দিবা পম্পী তাইৰ জীৱনটো কেনেকুৱা ভাল হ'ল এতিয়া দুখ বুলি এতিয়া তাইৰ নিজৰ ভাগৰ ফেশ্বন হেৰি আছে ষ্টুডিঅ' আছে এৱাৰ্ড পায় এচিত থাকে এচি গাড়ীত যায় আহে চাকৰণি থাকে ভালকৈ খায় ধুনীয়াকৈ পিন্ধে উৰে মোৰ কি হৈছে মোৰ একো ভাল হোৱা নাই মই সৰুতে কিমান ভালকৈ আছিলোঁ এতিয়া মোৰ এয়া গতি হৈছে পাকঘৰত সোমাই মই তৎ পোৱা নাই মই মুঠতে কি কয় এইবিলাক কৰি থাকিব বুজি নাপায় এতিয়া জাতিলাও ভাজি বনাম ভাল চব্জি এটা আনি নিদিয়ে এজনে কিনো কৰি থাকে বজাৰলৈ গ'লে কওঁ বোলো ভাল চব্জি আনিবচোন দাম বেছি বুলি নানে সস্তীয়া চব্জি আনিব যি একে ভকে আনিব জাতিলাও খাই আমনি লগা হৈছে আৰু বোৱাৰী এই পকা কঁঠাল এটা আনিছোঁ কাটিবাচোন মই নোৱাৰোঁ দেই কঁঠাল কাটিব হ'লে হাতত গোটেই আঠা লাগে কঁঠালৰ এঠা লাগিবই আৰু মিঠাতেল অকণ সানি ল'বা কটাৰীখনতে হাততে মই নোৱাৰোঁ দেই আপুনি নিজে কাটি নিজে খাওক মই কঁঠাল নাখাওঁ নাকাটো কেঁচা কঁঠালকেইটা সেই শাক বনাই হ'লে খাব পাৰিলে তাই ভাল পাই দেখি মই এতিয়া পকা কঁঠাল ভাল পাওঁ তাই কাটিও নিদিয়ে আৰে আপুনি কাটি লওক না মোৰ ভাত বনাবলৈ আছে চব্জি কাটিবলৈ আছে কিমান কাম আছে নিজে খাই যদি কাটি লওক আৰু ভিতৰত নথ'ব হাফ সোমাব হ'লে কঁঠাল পকা কঁঠাল ভিতৰত হাফ সোমাই এইবোৰ পৰা শান্তি নাই কিবা এটা কৰিবলৈ ক'লেও কৰি নিদিয়ে বুঢ়ীমানজনী ইমান গধুৰ কঁঠালটো দাঙি আনিছোঁ বোলে অকণমান সেই সহায় কৰি দিওঁচোন কাটি দিওঁ কঁঠাল দুটামান উলিয়াই দিওঁ নাই দৌকণকে কাটিবলৈ কওঁ সিও ভাল পায় কঁঠাল খাই দৌকান কথা ক'লে নুশুনে আজিকালি বোৱাৰীবোৰ একদম কৈছোঁ নহয় আগতে আমাৰ শাহুৱে যি কয় তাকে মানুহ হ'লে পাছে ধান বানিবলৈ দিয়ে সেয়া কৰোঁ চিৰা খুন্দো ঘৰতে মুড়ি ফুটাওঁ হ'লে আখৈ ভাজোঁ চব কৰোঁ বিহু চিহু আহিলে এনেও কৰোঁ ধান বহাওঁ পাছে ধান বহাওঁ ধান কাটো ৰুওঁ তোলোঁ সেইবিলাকতো কৰিবই নালাগে সাধাৰণ কাম এটা কৰি নিদিয়ে বেৰ মুচিছিলোঁ আগতে পনিয়লি বেৰত সেই কি কয় গোবৰ মাটি দি ৰঙা মাটি দি আৰু সেই বাট কৰি বাই গৈ পানী আনিছিলোঁ গলত আজিকালি তেল ফাটিছে এইবোৰ আজিকালি ছোৱালীবোৰ মোৰ আগত সেইবিলাক কৈ লাভ নাই দেই মোৰ এখন কাণে সোমাই এখন কাণে ওলাই যায় আপুনি হেজাৰ বুকি থাকক মই সেইবিলাক কৰিব এনেও নোৱাৰোঁ ভাতকেইটা যে আপোনাক মই বনাই খুৱাইছোঁ বেলেগ বোৱাৰীয়ে সেয়াও নকৰে লগত যে আছোঁ আকৌ ক'ত যাবি লগত নাথাকি ক'ত যাবি হয় মৰম কৰিলে চল পাৰিব মোৰ ঘৰ মোৰ বাৰী মোৰ ল'ৰাটোৰ লগত বিয়া হৈ আহিছে কাৰণে ইয়াত থাকিবলৈ পাইছ মই খং উঠিলে মৰা আগত একদম অনাথ আছে মই নামত দান কৰি যাব ঘৰি ভাবি কৈ দিলোঁ তহঁতি এই মোৰ গৰমখনত কেলেনো চিঞৰ কৰি আছ বাৰু কঁঠালটো ভালচোন কঁঠালটো ভাল দুফুটামান খাওঁ ইমান ভাগৰ লাগি আহিছে কঁঠালটো মই দাঙি আনিছোঁ পানী আমাৰ ঘৰৰ পৰা তাইক ফালি দিবলৈ গ'ল তাই নেফালে মোৰ লগত সমানে তৰ্ক কৰিছে ফাল দে মা তই সেই গৰমখনত কঁঠাল খাই মৰিব খুজিছ নেকি যোৱাবেলি পাহৰিলি কঁঠাল খাই গ'লে তোৰ সেই পেটৰ ফন্দি যোৱা নাছিলে গেছত ডক্টৰ ওচৰলৈ নি গেছ উলিয়াইহে তোক তপ পাইছোঁ আকৌ তই গৰমখনত কঁঠাল খাবলৈ লৈছ আজি নালাগে বৰষুণ দিলে খাবি নাই মই আজি কঁঠাল খামেই বুলিছোঁ খামেই তহঁতি ফালি নিদিয়া কোনো কথা নুশুন এতিয়া আমি নচলা থকা হ'লোঁ বুঢ়া হ'লোতো মই ফালি দিছোঁ অতি বৰ জেদি হ'লি বেছিকৈ নাখাবি কৈ দিলোঁ মই মই কাটিম দে চাওঁ গছ নালাগে কটাইছে মই সেই হাতে ফালিম এতিয়াতো বৰ ধুনীয়াও ফুটাকেইটা একদম ডাঙৰ হেৰি মই বাদুহে খাম দেই এই কঁঠালৰ ফুটাবোৰ উলিয়াই পেলাই দিব নালাগে লগালগ তাৰ চাইডত যে থাকে অকণ মিঠা বাদুবোৰ খাব পাৰোঁ মই কঁঠাল খাব নোৱাৰোঁ কঁঠালটো ফালিবলৈ ক'লোঁ তাই নোৱাৰা হৈ পৰিলে এতিয়া আকৌ বাদু খাম নিদিয়ে যদি নাখাওঁ এই তহঁতি গৰমখনত কাজিয়া লাগি নাথাকা মা তই হেৰি কৰ কি কয় কঁঠাল 3-4 ফুটা ল প্লেটত উলিয়াই বাকীখিনি উলিয়াই পেলাই ফ্ৰিজত থৈ দে আৰু বাকলিটো দে মই সেই ছাগলীক খুৱাই থৈ আহোঁ এইবোৰ ভিতৰত থাকিলে বেয়া নিকনি চিকনি সাপে গোটেইখন বহি আৰু বেছিকৈ নাখাবি দেই কৈ দিছোঁ মৰখক বুলি ভাবিছ নেকি মোক তহঁতৰ কাৰণে খুজি মাগি আনিছোঁ কঁঠালটো মইনো কেইফুটা খাওঁ মইনো কিমান খাওঁ এনেই মাছে মঙহে তহঁতিহে টকচি খাওঁ বেছি কথা নিশিকাবি মোৰ পেটৰ পৰাই ওলাইছ তই সেই মোতকৈ বেছি সংসাৰ বুজা যেন নেদেখাবি ৰাইজ কঁঠাল খাব নেকি আহক আপোনালোকৰ ফালে কঁঠাল পকিছেনে নাই খাইছেনে নাই জনাবচোন আৰু কোনে ভাল পায় আৰু কোনে দুপুটা খাই গিলিব নোৱাৰা হয় মোক কমেণ্ট কৰি জনাব আৰু আজি আমাৰ খণ্ডটি চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু ইমান গৰম হৈছে ভালকৈ থাকিব পাৰে পানী চানী খাই থাকিব সেইকাৰণে সেই ভিডিঅ'টো বনালোঁ আৰু হ'ব আৰু ইয়াতে সামৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ফ'ল' চব কৰি দিব দেই।